তিতাবৰত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ তীব্ৰ প্ৰতিবাদ। সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ প্ৰতি কৰা বৈষম্যমূলক নীতিৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ঠিকাভিত্তিক শিক্ষকৰ ক্ষেত্ৰত প্ৰতিমাহে হোৱাটছএপৰ জৰিয়তে তিতাবৰ শিক্ষা খণ্ডৰ টেট শিক্ষকসকলে প্ৰধান শিক্ষকৰ স্বাক্ষৰযুক্ত মন্থলি পাৰফৰ্মেন্স ৰিপৰ্টৰ লগত অতিৰিক্ত 2 মাহৰ উপস্থিতিৰ খতিয়ানৰ প্ৰতিলিপি দিব লগা হৈছে। একেটা সময়তে বিদ্যালয়ত উপস্থিত হৈ নিয়মীয়া শিক্ষকৰ লগতে শিক্ষা হেতুত উপস্থিত দিয়াৰ পাছত কেৱল ঠিকাভিত্তিক হোৱাৰ বাবে প্ৰধান শিক্ষকৰ স্বাক্ষৰযুক্ত পাৰফৰ্মেন্স ৰিপৰ্টক বিশ্বাস নকৰি উপস্থিতিৰ খতিয়ানৰ প্ৰতিলিপি দি কৰ্ম সম্পাদনৰ অতিৰিক্ত প্ৰমাণ দি দৰমহা ল'ব লগা হোৱা বিষয়টোৱে শিক্ষকসকলৰ আত্মসন্মানত আঘাত কৰিছে আৰু যাৰ ফলত টেট উত্তীৰ্ণ শিক্ষক সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ আমি এতিয়া ডিজিটেল মাধ্যমৰ যোগেদি আমি এটেন্ডেন্স দিওঁ, সেইটো আমাক সময়মতে লাগে, গতিকে তাৰ কাৰণে আমি খৰধৰকৈ সকলো দূৰণি বাতিৰা হ'লেও মানে সকলো আহি এটেন্ডেন্স দিয়ে। তাৰ পাছতো এতিয়া আমি দৰমহাকেইটা মাহেকীয়া দৰমহাকেইটা পাবৰ কাৰণে আমি এটেন্ডেন্স কপি জমা দিবলগীয়া হয়। সেইটো এটা অতি দুৰ্ভাগ্যজনক। মই আগতে গোলাঘাট জিলাত আছিলো, তেতিয়া 12 চনত প্ৰথম যেতিয়া জইন কৰিছিলো তেতিয়া তাৰমানে আমাক দিবলৈ বাধ্য কৰাইছিলে, কাৰণ আমাৰ তেতিয়া 11 মহীয়া এটা চুক্তি আছিলে, গতিকে তেতিয়া আমি দিছিলো। কিন্তু যেতিয়া আমাৰ হিমন্ত বিশ্ব চৰকাৰখনে আমাক 60 বছৰীয়া যিটো চাকৰি নিয়মীয়াকৰণ কৰিলে, প্ৰায় নিয়মীয়াকৰণ যেতিয়া আমি হলো তেতিয়াৰ পৰা সেইটো ব্লকসমূহত উঠাই দিছিলে, মানে ডিষ্ট্ৰিক্টসমূহত উঠাই দিছিলে। আমি ইয়ালৈ অহাৰ পাছতো মই কিন্তু প্ৰথম ইয়াত দিয়া নাছিলো, কিন্তু 24 চনৰ পৰা কি কাৰণে নাজানো তিতাবৰ ব্লকত 24 চনৰ পৰা আমাক আকৌ এটেন্ডেন্স কপি কেইটা আমাক ইয়াৰ মানে জেৰক্স কপি বিচাৰিলে। বিচৰাৰ পাছত আমি এটা দিবলৈ বাধ্য হৈছো, কাৰণ দৰমহাৰ কথা আছে, সেইটো কাৰণে দিবলৈ বাধ্য হৈছিলো। কিন্তু এতিয়া আন জিলাসমূহত যেতিয়া নলয় আৰু এতিয়া ডিজিটেল মাধ্যম আহিলে, ডিজিটেল মাধ্যম অহাৰ পাছত সেইটোত এটা প্ৰমাণ পাই যায়, লগে লগে এটেন্ডেন্স দিয়াৰ লগে লগে সকলো ঊৰ্ধ্বতম কৰ্তৃপক্ষই সেইটো জানে যে শিক্ষকজন উপস্থিত আছে নে নাই। কিন্তু তাৰ পাছতে সেই ডিজিটেল মাধ্যমক বিশ্বাস নকৰি এতিয়া আমাৰ সেই সাধাৰণ আমি চহীটোতো পিছতো কৰিব পাৰো, হয় নে নহয়, সেই জেৰক্স কপি তেওঁলোকে বিচাৰিছে। সেইটো অতি দুৰ্ভাগ্যজনক আমাৰ কাৰণে, বিশেষকৈ আমাৰ আত্মসন্মানত লাগিছে। সেইটো আমি এতিয়ালৈকে মানে এইটো চিন্তিত বিষয় আছে অৱশ্যে, কিন্তু ইয়াত মানে আমি ইয়াতো আমাৰ ঊৰ্ধ্বতম আমাৰ ডিঅ' ছাৰ আছে, গতিকে তেখেতে সেইটো আমাৰ সমাধান কৰিব পাৰে। আমাৰ ইতিমধ্যে আলোচনা হৈছে, কিন্তু তেখেতে নিয়ম ভূমিকা পালন কৰি আছে, কি কাৰণে সেইটো আমি নাজানো। আৰু এটা চবতকে ডাঙৰ কথা, আমাৰ এটা হাৰাশাস্তি হয়। এইটো কি হয়, আমি দিনটো কাম কৰো, কাম কৰাৰ পাছত এতিয়া বিশেষকৈ 7:30 বজাৰ পৰা ক্লাছ হোৱাৰ পাছত আমি সোনকালে স্কুললৈ যাবলগীয়া হয়, খোৱা বোৱাটো মানে অলপ অসুবিধা হয়, গতিকে লঘোণে ভোকে থকাৰ পাছত আমি আকৌ স্কুলত কাম কৰাৰ পাছত সেই কপিটো জেৰক্স কৰি পইচাও খৰচ হয়, সেইটো এক্সট্ৰা পইচা খৰচ হয়। জেৰক্স কৰাৰ পাছত আকৌ হেড টিচাৰে চহী কৰাৰ পাছত আকৌ অফিচত জমা দিব লাগে। এতিয়া মানে আমি তিতাবৰত একদম সেইটো মানে কি হৈছে, আমাক মানে কম্পালচৰি কৰিছে। বেলেগত এৰা ধৰাকে চলি আছিলে, কিন্তু সকলোতে নাই, যোৰহাটৰ গোটেইকেইটা ব্লকত নাই, কিন্তু এৰা ধৰা চলিছে, কিন্তু তিতাবৰত মানে এটা কম্পালচৰি এটা কৰিছে। এই কাৰ্যালয়টো কিবা আপোনাৰ নটিচ আহিছে তেনেকুৱা নটিচ হয়, হোৱাটছএপত মানে আমাক মেছেজ দিয়ে যে পাৰফৰ্মেন্স যেতিয়া বিচাৰে তাৰ লগতে আমাক জেৰক্স কপি 2 মাহৰ আকৌ দেই, আগত আমি 20 তাৰিখে যেতিয়া দিলো 5 দিন থাকি গ'ল, 10 দিন থাকি গ'ল, সেই 10 দিনৰ আৰু এতিয়া আমি কৰ্মৰত 20 দিনৰ মানে 2 মাহৰ 2টা জেৰক্স কপি। গতিকে পইচাও খৰচ কৰে। আকৌ টিচাৰসকল স্কুলৰ পৰা আকৌ যিমান দূৰৰ হওক সকলোৱে কিন্তু আহি আকৌ ইয়াত জমা দিব লাগিব। সেইটো অহা যোৱা এটা মানে এটা কষ্টকৰ এটা হয়। কি বিচাৰে? আমি এইটো এটা স্থায়ী সমাধান বিচাৰিছো, গতিকে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষ আপোনালোকৰ জৰিয়তে আমি আৰু আজি আমি তেওঁলোকক মমেণ্টাম দিম, গতিকে সেই তাৰ যোগেদি এটা স্থায়ী সমাধান বিচাৰিছো, যাতে তেওঁলোকে আমাক আজি প্ৰতিশ্ৰুতি দিয়ে যে আমি ডিজিটেল মাধ্যমৰ যোগেদি এটেন্ডেন্স দিয়াৰ পাছত যে এইখন আমাক নালাগে, পাৰফৰ্মেন্স কপিখন দিলেই হ'ব। সেইটো যদি তেওঁলোকে আজি আমাক সমাধান দিয়ে তেনেহলে আমি ইয়াতে ক্ষান্ত হ'ম, যদিহে নিদিয়ে তেনেহলে আমি ইয়াৰ পাছত আমি বেলেগ বেলেগ ধৰণৰ কাৰ্যসূচী ল'বলৈ বাধ্য। তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, টাইম অফ চাহ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনগ্লাইজৰ হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়,
এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ড' হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।